এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ। প্ৰথম প্ৰশ্নটোত আমাক দিছে চৰকাৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? উত্তৰটো হৈছে প্লেটো। 2 নম্বৰটোত আমাক দিছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? উত্তৰটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ। 3 নম্বৰটোত আমাক দিছে যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। উত্তৰটো হৈছে ইংলেণ্ড। 4 নম্বৰটোত আমাক দিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰীয় প্ৰধান কোন? উত্তৰটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় প্ৰধান হ'ল ৰাষ্ট্ৰপতি। 5 নম্বৰটোত আমাক দিছে ক্ষমতা পৃথকীকৰণ নীতিত কেনে প্ৰকাৰৰ চৰকাৰ থাকে? উত্তৰটো হৈছে ৰাষ্ট্ৰপতি চৰকাৰ থাকে। 6 নম্বৰটোত আমাক দিছে ৰাষ্ট্ৰপতি চৰকাৰত থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। 7 নম্বৰটোত দিছে এককেন্দ্ৰিক চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম। উত্তৰটো হৈছে জাপান। তাৰপিছত 8 নম্বৰটো আমাক দিছে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? উত্তৰটো হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। 9 নম্বৰটোত আমাক দিছে ছুইজাৰলেণ্ডত কেনে পদ্ধতিৰ চৰকাৰ আছে? উত্তৰটো হৈছে ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। আৰু 10 নম্বৰটোত দিছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? উত্তৰটো হৈছে নাই। তাৰপিছত আমাৰ চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম 1 নম্বৰটোত আমাক দিছে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? উত্তৰটো হৈছে এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰীয় সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। 2 নম্বৰটোত আমাক দিছে যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হৈছে দুজন মুৰব্বী আৰু 2 নম্বৰটো হৈছে মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা। তাৰপিছত 3 নম্বৰখিনি হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা। এতিয়া ইয়াত তোমাৰ গুণ আৰু দোষ লিখিব লাগে। ইয়াৰ পাছৰখিনি মই ৰিডিং কৰি নাথাকোঁ, তোমালোকে চাই লিখি ল'বা। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।